হয়, এই মুহূৰ্তত মই চালনা গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰিয়হবাৰী গাঁৱত উপস্থিত আছোঁ আৰু সৰিয়হবাৰী এটা দৰিদ্ৰ পৰিয়ালৰ সন্মুখভাগত উপস্থিত আছোঁ আৰু যি পৰিয়ালটোৱে চৰকাৰী সা সুবিধা বৰ্তমানলৈকে একো লাভ কৰিবলৈ সক্ষম নহ'ল। পিতৃৰ বিয়োগ হোৱা আজি ৫-৬ বছৰ হ'ল। তাৰ পিছতে এগৰাকী মাতৃ সবিতা তাঁতী নামৰ এগৰাকী মাতৃয়ে দুটি সন্তানক বুকুত সাৱটি আচলতে এই জৰাজীৰ্ণ বাসগৃহটোতে থাকিব লগা হৈছে আৰু আটাইতকৈ পৰিতাপৰ কথা হৈছে তেওঁৰ যি কন্যা, সেই কন্যাগৰাকী বিশেষভাৱে সক্ষম, কিন্তু ইমানৰ পিছতো তেওঁলোকে যি চৰকাৰী সা সুবিধা লাভ কৰিব লাগিছিল সেই সা সুবিধাখিনি বৰ্তমানলৈকে পাবলৈ সক্ষম হোৱা নাই, যাৰ ফলস্বৰূপে কিন্তু সকলো দিশৰ পৰা বঞ্চিত হৈ আহিছে এই পৰিয়ালটো। অনাময় আঁচনি শৌচাগাৰ তেওঁলোকে বৰ্তমানলৈকে লাভ কৰা নাই, তেওঁলোকে চৰকাৰী আৱাস গৃহ লাভ কৰা নাই, অৰুণোদয় আঁচনি যি লাভ কৰিব লাগিছিল সেয়াও লাভ কৰিবলৈ সক্ষম নহ'ল, যাৰ ফলস্বৰূপে এই পৰিয়ালটোৱে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। মাকে ব্যক্তিগত খণ্ডৰ যি চাহ বাগিচা আছে সেই চাহ বাগিচাত পাত তুলিবলৈ যায় আৰু সেই যি 2-এপইচা লাভ কৰে তাৰেই তেওঁ পৰিয়ালটোক চলাবলগীয়া হৈছে। কিন্তু তেওঁলোকে যি ৰেচন কাৰ্ডটো লাভ কৰিব লাগিছিল সেই ৰেচন কাৰ্ডটো লাভ কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় এগৰাকী মহিলা আমাৰ লগত উপস্থিত আছে। আপোনালোকৰ পঞ্চায়তৰ ফালৰ পৰা চৰকাৰী কিবা সা সুবিধা বৰ্তমানলৈকে লাভ কৰিছেনে? নাই, একোৱে দিয়া নাই, তাক একোৱে দিয়া নাই। ৰেচনো নাপায় আৰু এই যে অৰুণোদয় ইটোও নাপায়, আকৌ ঘৰো নাই। এই মানুহ ঘৰ যি ঘৰ, তেওঁৰ মানুহগৰাকীৰ নাম কি? বেজনাথ তাঁতী। আৰু মাকৰ নামটো? সবিতা তাঁতী। সবিতা তাঁতীয়ে কিবা সুবিধা লাভ কৰিছেনে? নাই, এই এনে হাজিৰা কৰি খাই আছে, বিজুৰিয়াত থাকে। তেওঁলোকৰ শৌচাগাৰো নাই? নাই, একোৱে নাই। অৰুণোদয় আঁচনি নাই। চৰকাৰে দিব লাগিছিলে, একোৱে দিয়া নাই, একোৱে সুবিধা কৰা নাই তাত। ছোৱালীজনীওতো বিশেষভাৱে সক্ষম, চকু এটা বেয়া আৰু সেই ছোৱালীজনীক সি পঢ়ি আছে, তাৰ মাকে হাজিৰা কৰি খাই আছে। তেওঁ কিবা এটা সা সুবিধা লাভ কৰিছে নাই? নাই, একোৱে নাই, লাভ কৰা নাই। চৰকাৰলৈ কিবা আবেদন কৰিব নেকি? তাহতে দিব লাগিছিলে, একোৱে দিয়া নাই। নিশ্চয়কৈ আচলতে পৰিতাপৰ কথা, যি গৰাকী কন্যা আচলতে তেওঁ বিশেষভাৱে সক্ষম, তাৰ পিছতো মাকে দিন হাজিৰা কৰি কন্যাগৰাকী পঢ়াই আছে, আনহাতে তেওঁলোকৰ একমাত্ৰ পুত্ৰ পেটৰ তাৰণতে বাহিৰত আনৰ ঘৰত কাম কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু ইমানৰ পিছতো চৰকাৰৰ কোনো ধৰণৰ দৃষ্টিগোচৰ হোৱা নাই আৰু এয়া এক নমুনাহে। চালনা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু আৱাস গৃহ এনেকুৱা আছে, বহু মহিলা এনেকুৱা আছে যি বৰ্তমানে যি চৰকাৰী সা সুবিধা লাভ কৰিব লাগিছিল সেই সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু সবিতা তাঁতীয়ে এতিয়া এইদৰে আচলতে দিন হাজিৰা কৰি পেলাই তেওঁ পৰিয়ালটো চলাইছে, কিন্তু চৰকাৰে সুদৃষ্টি পৰা নাই সবিতা তাঁতীৰ দৰে বহুকেইটা পৰিয়ালৰ ওপৰত।